ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ফ্ৰেণ্ডছ নামৰ এই পয়েমটোৰ এক্টিভিটি 11 পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 10 লৈকে সমাধান কৰি দিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। Activity 11 to dia ase je fill in the blanks with adjectives from the box to complete the sentences. So eta box dia hoise, ei boxote kisuman word dia hoise adjective jibure mane gunagun prakash kore enekwa dhoroner shobdo hoy bur word hoy. So yat khali rakha asil, moi yat fill up kori disu. So fill up koribo disil yar porai mane ei box tur porai ani প্ৰথমটোত দিয়া আছিল আই চ এ, আমি প্ৰথমত লিখিব লাগিব কিউট টল ইয়ং গাৰ্ল। সো এক্টিভিটি 10টোত আমাক শিকাইছিলে এই যিবোৰ এডজেক্টিভ সেইবোৰ ব্যৱহাৰ কৰাৰ মানে কিছুমান নিয়ম আছে। সো সেই অনুযায়ী সেই টেবুলখনত চাই আমি এইবোৰ ফিল আপ কৰিব পাৰোঁ। তাৰপিছত 2 নম্বৰটোত দিয়া আছে সি ৱাজ ৱেৰিং এ, আমি লিখিম হোৱাইট কটন ফ্ৰক। তাই এটা বগা কটনৰ ফ্ৰক পৰিধান কৰি আছিল। ইয়াত যদি আমি লিখিলোঁ হয় সি ৱাজ ৱেৰিং এ কটন আগত দি হোৱাইট এনেকৈ দিলোঁ হয়, তেতিয়া মানে ষ্ট্ৰাকচাৰটো যিটো গঠন সেইটো খেলি মেলি হ'লে হয় তেনেকুৱা। 3টোত দিয়া আছে সি হেড এ, আমি লিখিম বিউটিফুল টাইনি ৰেড বেগ। তেওঁৰ এটা আছিল খুব ধুনীয়া সৰু ৰঙা বেগ। তাৰপিছত এক্টিভিটি 12টো চাইছোঁ লেটছ প্ৰেক্টিছ ছাম গ্ৰামাৰ। অকণমান গ্ৰামাৰ শিকোঁ বুলি কৈছে। মানে এই 12ৰ এটো দিয়া আছে ৰিড দ্য ৱৰ্ডছ এণ্ড ৰাইট এ ডি জে ফৰ এডজেক্টিভ এণ্ড এ ডি ভি ফৰ এডভাৰ্ব নিয়াৰ দ্য ৱৰ্ডছ টু আৰ ডান ফৰ ইউ। ইয়াতে আমাক দুটা কৰি দিয়া আছিল, যদিহে আমি এই ৱৰ্ডবোৰ পঢ়িব লাগিব। যদিহে এডজেক্টিভ হয় তেতিয়া আমি এ ডি জে এডজেক্টিভ মানে শ্বৰ্টত লিখিব লাগিব। তাৰপিছত চুইটলি এইটো এটা কি হয় এডভাৰ্ব হয়। চ' এডভাৰ্ব যদি হয় তেতিয়া আমি কি কৰিব লাগিব এ মানে শ্বৰ্টত এডভাৰ্ব বহলকৈ নিলিখি আমি ইমান এনেকৈ লিখিলে হ'ল, সেইটোত বুজাইছে। চ' ইয়াত চুইটলি এইটো হ'ল কি এটা এডভাৰ্ব, সেইকাৰণে এ ডি ভি দিছে। তো কাইণ্ডটো এটা এডজেক্টিভ। চ' ইয়াত এ ডি জে মানে এডজেক্টিভক শ্বৰ্টকৈ লিখি দিছে। তো আমি বাকীবোৰ ভৰাব লাগিছিল, মই ইয়াতে কৰি দিছোঁ। প্ৰিটো এডজেক্টিভ হ'ব, কেয়াৰফুলটো এডজেক্টিভ হ'ব, জেণ্টেলটো হ'ব এডজেক্টিভ। তেনেকৈ মই এইবিলাক কৰি দিছোঁ, তোমালোকে চাই পেলাই কৰি ল'বা। তাৰপিছত বিটো চাইছোঁ নাও চেঞ্জ দ্য এডজেক্টিভছ ইনটু এডভাৰ্বছ এণ্ড দ্য adverbs into adjectives and write down in the given spaces. You can take help from the box. কি কৈছে ইয়াতে কিছুমান ৱৰ্ড দিয়া আছে, তোমালোকে চালে দেখা পাবা কাইণ্ড, চুইটলি, প্ৰিটি, কেয়াৰফুল, জেণ্টেল, স্কেয়াৰ্চলি এনেকৈ। চ' এইবোৰ এডজেক্টিভ হয় নে এডভাৰ্ব হয় আমি জানিব লাগিব। যদি এডজেক্টিভত আছে আমি সেইটো এডভাৰ্ব হিচাপে এতিয়া লিখিব লাগিছিল, আৰু যদিহে এডভাৰ্ব হয় তেতিয়া আমি এডজেক্টিভ বনাব লাগিছিল। বক্সত এইবোৰ দিয়া আছিল, ইয়াৰ পৰাও আমি সহায় ল'ব পাৰোঁ। ইয়াতে কৈ দিছে ইউ কেন টেক হেল্প ফ্ৰম দ্য বক্সটোৰ পৰা তুমি সহায় ল'ব পাৰা। চ' কাইণ্ডটো এটা কি হয় এডজেক্টিভ হয়। চ' কাইণ্ডলি এইটো এডভাৰ্ব হৈ গ'ল। তো আমি এডভাৰ্বলৈ ৰূপান্তৰিত কৰিব লাগিছিলে এডজেক্টিভটো, সেইটো কাৰণে কৰিছোঁ। চুইটলি এইটো এডভাৰ্বেই আছিলে, চ' আমি চুইট এইটো লিখিব পাৰোঁ, এইটো এডজেক্টিভত আহি গ'ল তেনেকৈ। চ' মই যেনেদৰে ইয়াতে কৰি দিছোঁ তোমালোকে কৰি ল'বা। এক্টিভিটি 13টোত দিয়া আছে ৰিড দ্য ভাৰ্বছ ৰিটেন ইন দ্য কাৰ্ডছ। ইয়াতে ভাৰ্বছ কিছুমান দিয়া হৈছে, এইবোৰ পঢ়িব দিছে। লুক আপ, ফ্লিকাৰ্ছ, কামছ তেনেদৰে। দ্য পয়েট হেজ ইউজ দিছ ভাৰ্বছ টু টক এবাউট একশ্যনছ ডেট হেপেন ৰেগুলাৰলি। মানে কবিগৰাকীয়ে এই ভাৰ্ববোৰ ব্যৱহাৰ কৰিছে কিহৰ কাৰণে, যিটো একশ্যনছ ডেট হেপেনছ যিটো মানে ৰেগুলাৰলি হয়, কোনো এটা কাম ৰেগুলাৰলি হয় সদায়ে হয় সেইটো বুজাবৰ কাৰণে এনেদৰে ব্যৱহাৰ কৰিছে ভাৰ্ববোৰ। নাও চুজ দ্য ভাৰ্বছ টু ইণ্ডিকেট ডেট দিছ একশ্যনছ উইল হেপেন টুমৰো এণ্ড ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য চেণ্টেঞ্চেছ। ইয়াতে খালী ৰখা হৈছে তোমালোকে দেখা পাইছাই। চ' এইবোৰত দুটাকৈ অপশ্যন দিয়া আছিল, উইল লুক আপ তেনেকৈ। চ' আমি কি কৰিব লাগে, এইটো সদায় নহয় ধৰা কামটো যিটো একশ্যন সেইটো পিছত হ'ব, ভৱিষ্যতে হ'ব, অহাকালি হ'বহে,
সেইটো ভৱিষ্যতে হ'ল ফিউচাৰ টেন্সত মানে চ' আমি ফিউচাৰত লৈ যাব লাগে ভৱিষ্যতত লৈ যাব লাগে বা অহাকালি হ'ব কামটো তেনেকৈ বুজাব লাগে চ' সেইটো ইয়াতে অপশ্যন দুটা দিয়া আছিল আমি এটা উঠাই আনি জাষ্ট লিখি দিব লাগিছিল চ' দ্য পয়েট ইয়াত হ'ব উইল লুক আপ থ্ৰু দ্য ট্ৰী তাৰপিছত দ্য উইন ইয়াত আমি লিখিম ইজ কামিং নহয় উইল কাম এইটো লিখিম উইল কাম চিক্ৰেটলি উইন বতাহ যাক কি হ'ব চিক্ৰেটলি আহিব মানে মনে মনে আহিব তেনেকৈ দ্য ছানশ্বাইন উইল ফ্লিকাৰ থ্ৰু দ্য লেছ অফ লিভছ তেনেদৰে তো মই ইয়াত তেনেদৰে কৈ দিছোঁ তোমালোকে কৈ ল'বা তাৰপিছত 14টো চাইছোঁ লেটছ প্ৰেক্টিছ প্ৰনাউন্সিয়েশ্যন বুলি কৈছে প্ৰনাউন্সিয়েশ্যনটো আমি প্ৰেক্টিছ কৰোঁ আহা মানে উচ্চাৰণ কৰাটো লেটছ ৰিড লাউড দ্য ৱৰ্ডছ ইন দ্য বক্স এণ্ড নটিছ দ্য এণ্ড চাউণ্ড ইয়াতে কি কৈছে এই ৱৰ্ডবোৰক পঢ়োঁ আহা বুলি কৈছে জোৰেৰে এলাউড মানে জোৰেৰে বক্সত যিবোৰ দিয়া আছে আৰু নটিছ লক্ষ্য কৰিব দিছে সিহঁতৰ এণ্ডৰ যিটো চাউণ্ড শেষৰ যিটো চাউণ্ড চ' মই পঢ়িব আৰম্ভ কৰিছোঁ ফ্ৰেণ্ডছ ফ্লিকাৰ্ছ kisses leaves comes things wings all the words end with j sound as in zoo যেনেদৰে জু এই ৱৰ্ডটোত মানে এণ্ডৰ যিটো চাউণ্ড মানে শেষৰ যিটো চাউণ্ড সেইটো কি হয় জেৰ দৰে হয় জেড আখৰৰ দৰে হৈ যায় চ' সেইটো কথা বুজাইছে লেটছ ৰিড এলাউড দ্য ফলোয়িং ৱৰ্ডছ এণ্ড পুট এ টিক অন দ্য ওৱান হুইচ এণ্ড উইথ জেড চাউণ্ড এজ ইন জু যেনেদৰে জুত কি হৈছে শেষৰ যিটো চাউণ্ড জেটৰ দৰে হৈছে ঠিক তেনেদৰে আমি এই ৱৰ্ডবোৰকো পঢ়ি পেলাই দিব লাগিছিলে মানে যোনটো মানে উচ্চাৰণ হয় ইয়াৰ শেষত জেড আখৰৰ দৰে জেড লেটাৰৰ দৰে সেইটোত আমি এই টিকটো দিব লাগিছিল মই ইয়াতে দি দিছোঁ তোমালোকে তেনেকৈ দি ল'বা তাৰপিছত এক্টিভিটি 15টো চাইছোঁ লেটছ ৰিড হোৱাট ইজ ৰিটিন ইন বৰ্ড 1 এণ্ড বৰ্ড 2 ইয়াত বৰ্ড 1 আৰু বৰ্ড 2ত কি লিখা আছে সেইটো পঢ়োঁ আহা বুলি কৈছে বৰ্ড 1ত লিখা আছে আই লিসন টু মাই ফ্ৰেণ্ড হুৱেন হি ৱান্টছ টু শ্বেয়াৰ ছামথিং মোৰ বন্ধু বা বান্ধৱীয়ে মোক যেতিয়া কিবা শ্বেয়াৰ কৰিব বিচাৰে কিবা ক'ব বিচাৰে মই শুনো বুলি কৈছে আই হেল্প মাই ফ্ৰেণ্ড হুৱেন নিডেড যেতিয়া মোৰ বন্ধুক সহায়ৰ প্ৰয়োজন হয় তেতিয়া মই সহায় কৰোঁ তাৰপিছত বৰ্ডটোত কি দিয়া আছে আই ৱাক এৱে হুৱেন মাই ফ্ৰেণ্ডছ ফেচেছ এনি চেলেঞ্জেছ যেতিয়া মোৰ বন্ধুৱে কিবা বিপদৰ সন্মুখীন হয় তেতিয়া মই মানে অলপ আঁতৰত থাকোঁ এনেকুৱা ধৰণৰ কৈছে মানে বিপদত সহায় নকৰোঁ মই আঁতৰি দিওঁ তাৰ পৰা তাৰপিছত দি আছে মাই ফ্ৰেণ্ডছ শ্বুড টক টু মি অনলি মোৰ বন্ধুৱে মোৰ লগতহে অকল কথা পাতিব লাগে সেইটো কথা কৈছে তাৰপিছত তলত কি দি আছিল ইন হুইচ বৰ্ড উড ইউ লাইক টু ৰাইট ছামথিং এবাউট ইউ থিংক ডিচাইড এণ্ড ৰাইট ছামথিং এবাউট ইউ অন ডেট বৰ্ড এইটো কৈছে কোনটো বৰ্ড বৰ্ড 1 নে বৰ্ড 2 তুমি লিখিবলৈ বিচৰা কিবা তাৰপিছত ভাবা আৰু লিখিব দিছে ভাবা আৰু ডিচাইড কৰি সিদ্ধান্ত লৈ কিবা লিখিব দিছে বৰ্ডত চ' মই ইয়াতে লিখি দিছোঁ বৰ্ড 1 লিখিছোঁ কাৰণ বৰ্ড 2ৰ কথাবিলাক বেয়া আমি বিপদত সহায় কৰিব লাগে আঁতৰলৈ গুচি যাব নালাগে আৰু মোৰে লগত অকল যে কথা পাতিব লাগে মোৰ বন্ধুৱে তেনেকুৱা নহয় চ' এইবিলাক বেয়া কথা চ' ইয়াত মই নিলিখোঁ সেইকাৰণে মই ইয়াতে লিখিম মই লিখি দিছোঁ তোমালোকে লিখিব পাৰিব এনেকৈ I always with my friend when she faces any challenges সেইটো লিখিছোঁ মই মোৰ বন্ধুৰ লগত সদায় থাকোঁ যেতিয়া তেওঁ যেতিয়া কি হয় মোৰ বন্ধু বা বান্ধৱীৰ লগত মই সদায় থাকোঁ যেতিয়া তেওঁ কি হয় বিপদৰ সন্মুখীন হয় এতিয়া তাৰপিছত 16টোত দিয়া আছে write a few sentences about one of your friends you can include the points given in the box কি কৈছে কেইটামান বাক্য লিখিব দিছে তোমাৰ বন্ধুৰ বিষয়ে আৰু যেতিয়া লিখিবা তোমালোকে মানে এইবোৰ ইনক্লুড কৰি দিব পাৰা মানে ভিতৰত দি দিব পাৰা বুলি কৈছে ইয়াতে ডিটেইলছ অফ ইয়ৰ ফ্ৰেণ্ড ইয়াৰ বক্সত দিয়া আছে তোমালোকে চাই ল'বা ভৰাব পৰা বুলি কৈছে নভৰালে একো নাই কিন্তু যদি বিচৰা পাৰা চ' মই ইয়াতে লিখি দিছোঁ ইয়াতে লিখিছোঁ মাই ফ্ৰেণ্ড বুলবুল ইজ কাইণ্ড এণ্ড ছাপৰ্টিভ উই ষ্টাডি এণ্ড প্লে টুগেডাৰ এভৰি ডে হি হেল্পছ মি ৱেন আই হেভ প্ৰব্লেমছ এণ্ড উই চেলিব্ৰেট ফেষ্টিভেলছ এণ্ড বাৰ্থডেজ together we always have fun and share happy moments তেনেদৰে লিখি দিছোঁ তোমালোকে লিখি ল'বা তাৰপিছত এক্টিভিটি 72 চাইছোঁ do you know that discussing with a friend might help you overcome a challenge in your life তুমি জানানে বুলি কৈছে তোমাৰ যদি কিবা প্ৰব্লেম সমস্যা হৈ থাকে তোমাৰ বন্ধুৰ লগত যদি কথা পাতা তাৰ বিষয়ে সেই তাৰ পৰা তুমি ওলাই আহিব পাৰা সেইটো কথা কৈছে তেতিয়া তোমাৰ কমি যাব পাৰে সেই বন্ধুজনে তোমাক কিবা আইডিয়াও দিব পাৰে থিংক অফ এ প্ৰব্লেম ডেট ইউ হেভ ফেচ
তুমি কিবা এটা যদি প্ৰব্লেম ফেচ কৰি আছা সমস্যাৰ সন্মুখীন হৈ আছা সেইটো ভাবিব দিছে ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছ তোমাৰ বন্ধুৰ বৰ্গৰ লগত কি কৰিব দিছে কথা পাতিব দিছে ডিছকাছ আলোচনা কৰিব দিছে এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছ তাৰপিছত ক্লাছটোৰ লগত তোমাৰ শ্ৰেণীকোঠাত শ্বেয়াৰ কৰিব দিছে সেইটো ক'ব দিছে হাউ দেট প্ৰব্লেম মাইট বি ছল্ভ কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰা হ'ব সমাধান কৰা হ'ব সেইটো চ' সেইটো তোমালোকে কৰিবা থিংক এণ্ড চে কৈছে ইয়াত ভবা আৰু কোৱা 18ত দিয়া আছে হোৱাট উইল ইউ ডু ইফ ইয়ৰ ফ্ৰেণ্ডছ আস্ক ইউ টু ডু ছামথিং ডেট ইউ কনচিডাৰ ইট ইজ ইনএপ্ৰপ্ৰিয়েট যদি তোমাৰ বন্ধু বা বান্ধৱীয়ে বহুত বন্ধু আছে ধৰা এজন বন্ধুৱে হওক বা বহুত বন্ধুৱে হওক তোমাক কয় এনেকুৱা এটা কাম কৰিব দিয়ে যিটো তুমি ভাবা যে এইটো ইনএপ্ৰপ্ৰিয়েট মানে এইটো উপযুক্ত নহয় বা উচিত নহয় কৰাটো বেয়া কাম চ' কি কৰিবা সেইটো তোমালোকে ক'বা সেইটো একচুৱেলি কৰিবই নালাগে কাৰণ যিটো ইনএপ্ৰপ্ৰিয়েট বা বেয়া চ' বেয়াটো বেয়াই সেইটো কৰিব নালাগে কেতিয়াও নিজৰ বিপদ হ'ব পিছত চ' তাৰপিছত আছে লেটছ লাৰ্ণ টু চে ন' ন' ক'বলৈ শিকোঁ মানে কিছুমান মানুহ আছে বহুত সহজ সৰল সিহঁতে কেতিয়াও না বুলি ক'ব নোৱাৰে মানে তেনেকুৱা বহুতৰ ক্ষেত্ৰত হয় অলপ আছে বাৰু সতৰে তেনেকুৱা নেচাৰটো মানে বেলেগক যাতে বেয়া নাপায় তেনেকুৱা ক্ষেত্ৰতে কিন্তু নিজে সমস্যাৰ সন্মুখীন হ'ব লগা হৈ যায় চ' সেইটো হ'ব নালাগে যদি ন' বুলি মানে ফিল কৰা চ' ন'য়ে হৈ যাব লাগে মানে ন' বুলিয়ে ক'ব লাগে মই নোৱাৰোঁ এইটো তেনেকুৱা ধৰণৰ কথা 19টো চাইছোঁ চে ন' ক'ব দিছে ন' বুলি ক'ব দিছে ইয়াতে ডট দিয়া আছে when someone touches you in a way that makes you feel uncomfortable যেতিয়া কোনোবাই টাচ কৰে তোমাক শৰীৰৰ কিবা অংশত আৰু তুমি আনকমফৰ্টেবল বা মানে ভাল ফিল নকৰা ভাল নালাগে তোমাৰ তেতিয়া তুমি মানে ডাইৰেক্ট কৈ দিব লাগে মোৰ ভাল লগা নাই মানে তাত তুমি ভাবি থাকিব নালাগে আৰু যে বেয়া পাব নেকি কিবা তোমাৰ ভাল লগা নাই বাছ আৰু সেইটো বেয়া কথা সেইটো সেইকাৰণে কৈ দিব লাগে তাৰপিছত 2 নম্বৰটো পইণ্টত দিয়া আছে when someone asks you to accompany or meet him alone in an isolated place যেতিয়া তোমাৰ বন্ধুৱে কিবা ক'ব যে কোনোবাই ক'ব বন্ধু বুলি নহয় কোনোবাই যেতিয়া ক'ব তোমাক যে তেখেতৰ লগত যাব লাগে বা লগ ধৰিব লাগে অকলে এনেকুৱা এটা প্লেচত য'ত মানে মানুহ ঘৰ নাই তেনেকুৱা ধৰণৰ মানে অলপ বেলেগ এটা এৰিয়াত অকলশৰীয়া নিজান ঠাইত তেতিয়া সেইটো ন' বুলি ক'ব দিছে যাব নালাগে মানে তাৰপিছত ইয়াতে দিয়া আছিল এট 2 more situations when you will say no আৰু দুটা তেনেকুৱা পৰিস্থিতিৰ বিষয়ে লিখিব দিছে যিটো তুমি ন' ক'বা নহয় মানে নালাগে নকৰা মানে তুমি চ' মই ইয়াতে লিখি দিছোঁ তোমালোকে লিখি দিব পাৰিবা প্ৰথমটো লিখিছোঁ when someone asks me to do something wrong কোনোবাই যদি মোক বেয়া কৰিব দিয়ে বেয়া কাম যিটো কাৰোবাৰ ক্ষতি হয় সেইবিলাকেই বেয়া কাম চ' আমাৰ ভাল লাগিলেও কি হ'ব কোনোবাই যদি ক্ষতি হয় আমাৰ পৰা এজন মানুহো যদি ক্ষতি হয় বা বিপদত পৰিব পাৰে অসুবিধা পায় চ' সেইটো ৰং চ' সেইটো যদি কৰিব দিয়ে কোনোবাই চ' আই উইল নট ডু ডেট চ' মই সেইটো নকৰিম তাৰপিছত দুইটো লিখিছোঁ when someone asks me not to help helpless and poor people যেতিয়া কোনোবাই মোক ক'ব যে হেল্পলেছ যিবোৰ অসহায় যিবোৰ দুখীয়া মানুহ দুখীয়া আৰু অসহায়টো ধনী মানুহ হ'ব পাৰে পৰটো দুখীয়া অসহায় মানে যাৰ ধৰক টকা পইচা থাকিলেও হ'ব কি হ'ব কেতিয়াবা কি হৈ যায় মানুহ অসহায় হৈ যায় সিহঁতৰ ঘৰত মানুহ নাই কিবা নাই তেনেকুৱা ধৰণৰ বহুত মানে অভাৱ অনাটন ভোগে চ' হেল্পলেছ যিবোৰ অসহায় আৰু দুখীয়া বিশেষকৈ দুখীয়া লোকসকলে বেছি অসহায় থাকে কাৰণ সিহঁতক সহায় কৰিব প্ৰায় নাহে মানুহে কাৰণ ধনী হ'লে মানুহে মানে কি বেছিভাগ মানুহে আহে সিহঁতক সহায় কৰিবলৈ কাৰণ সিহঁতৰ স্বাৰ্থ থাকে আমাকো সহায় কৰিব আমিও সুবিধা পাম চ' মানুহবোৰ স্বাৰ্থপৰ ন চ' সেইটোৱে আৰু চ' এই দুখীয়াৰ যদি অসহায় লোকক সহায় কৰিবলৈ কোনোবাই মানা কৰে চ' মই সেইটো ন' বুলি ক'ম তাৰপিছত এক্টিভিটি 22 দিয়া আছে টেল এ ষ্টৰি অফ ফ্ৰেণ্ডশ্বিপ টু দ্য ক্লাছ এটা ষ্টৰি কাহিনী ক'ব দিছে ক্লাছটোত ফ্ৰেণ্ডশ্বিপৰ বিষয়ে মানে ইট কেন বি এ ফক টেল অৰ এ টেল ফ্ৰম বুকছ এইটো কি হ'ব পাৰে আখ্যান আগৰ যিবিলাক চলি আহিছে আমাৰ আইতা ককাহঁতে কৈ আহিছে যিবোৰ আখ্যান সেইবোৰো হ'ব পাৰে আৰু কিংবদন্তি হ'ব পাৰে ৰামায়ণ মহাভাৰতৰ দৰে তেনেকৈ ধৰ ভগৱানৰ কাহিনী বা তেনেকুৱাও হ'ব পাৰে ঠিক আছে ইউ মে অলছ' ক্ৰিয়েট এণ্ড টেল এ ষ্টৰি অন ফ্ৰেণ্ডশ্বিপ আৰু তুমি এটা ষ্টৰি বা কৈছিলে সাধু তুমি কি কৰিব পাৰা ক্ৰিয়েট কৰিব পাৰা সৃষ্টি কৰিব পাৰা আৰু সেইটো ক'ব পাৰা
মানে বন্ধুত্বৰ ওপৰত এনেকুৱা কাহিনী এটা ক্ৰিয়েট কৰি পেলাই তুমি ক'ব পাৰা বুলি কৈছে তাৰপিছত এক্টিভিটি 21টো চাইছোঁ ইয়াত এটো দিয়া আছে we wish our friends and relatives on special occasions in different ways a greeting card is one of them here is a greeting card for the new year read it কৈছে আমি আমাৰ বন্ধুবৰ্গক বা সম্পৰ্কীয়ক মানে আমাৰ যিসকল নিজৰ মানুহ আমি কি কৰোঁ উইচ কৰোঁ মানে ভাল তেনেকৈ এটা কিবা আহি গ'লে উৎসৱ আহিলে বা ভাল তেনেকৈ দিন এটা আহিলে বেলেগ বেলেগ ধৰণে আমি তেখেতসকলক উইচ কৰোঁ এ গ্ৰিটিং কাৰ্ড ইজ ওৱান অফ দেম এটা গ্ৰিটিং কাৰ্ডো তাৰে ভিতৰত এটা মানে ইয়াতে এটা গ্ৰিটিং কাৰ্ড দিয়া হৈছে নিউ ইয়াৰৰ কাৰণে সেইটো পঢ়িব দিছে নতুন বছৰৰ কাৰণে ডিয়াৰ সংগীতা মৰম সংগীতা উইচ ইউ এ হেপী নিউ ইয়াৰ বুলি কৈছে মে অল ইয়ৰ ড্ৰিমছ তেনেকৈ লিখিছে তোমালোকে পঢ়ি ল'বা মই এইটো পঢ়ি নাথাকোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ আছে তাৰপিছত দিয়া আছে নাও প্ৰিপেয়াৰ এ গ্ৰিটিং কাৰ্ড ফৰ ইয়ৰ ফ্ৰেণ্ডছ বাৰ্থডে এণ্ড ৰাইট এ বাৰ্থডে উইচ ইয়াত বাৰ্থডে বিষয়ে তোমাৰ বন্ধুৰ মানে এটা বাৰ্থডে হৈছে ধৰা তাত মানে তুমি ধৰা গ্ৰিটিং কাৰ্ড এখন দিবা তোমাৰ বন্ধু বা বান্ধৱীক তো সেইটো ইয়াতে লিখিব দিয়া আছিল মই এতিয়া লিখিয়ে দিছোঁ তোমালোকে লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল এই লেচনটোৰ এক্টিভিটিসমূহ ইয়ালৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা